हेलो 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 सर आप सीएम सर के ऑफिशियल हो क्या? सीएम सर का ऑफिस है। ओके सर आप आसामीज में कंफर्टेबल हो बात करने के लिए? हाँ आप आसामीज में बात करने के लिए कंफर्टेबल हो? कुछ की को है क्या हुआ सर, आप आसामीज में बात करने के लिए कंफर्टेबल हो? सर मैं মানে এজন ষ্টুডেণ্ট হয় অসমৰে। কালি CM ছাৰে মানে হিমন্ত বিশ্ব শৰ্মাই মানে ক'লে যে যোনবোৰ কোচিং ষ্টুডেণ্টছ হয় JEE NEET-ৰ বাবে সিহঁতে স্কুটি নাপায়। যোনবোৰে ৰাজস্থানত বা বেলেগ জেগাত কোচিং কৰি আছে সিহঁতে স্কুটি নাপায়। তো মই অসমতে মানে সেল্ফ ষ্টাডি কৰি আছো। এবাৰ মানে 12 দিছিলো, 12 দিয়াৰ পিছত এবাৰ ড্ৰপ লৈ NEET-ৰ বাবে সেল্ফ ষ্টাডি কৰি আছো। সো মই পামনে স্যাৰ স্কুটি? স্কুটি ল'ৰাক দিছে নে ছোৱালীক দিছে? ল'ৰাক ছোৱালীক দুইটাকেই দিছে। ল'ৰাক দিছে 75% ওপৰত পোৱা কেইটাক আৰু ছোৱালীক দিছে 60% ওপৰত পোৱা কেইটাক। এতিয়া স্যাৰ মই 75% ওপৰত পাইছো, মই 77% পাইছো। মোৰ মেৰিট লিষ্টত নামো আহিছে, কিন্তু কালি আমাৰ CM ছাৰে মাননীয় CM ছাৰে ক'লে যে যোনবোৰে কোচিং ষ্টুডেণ্টছ সিহঁতক দিয়া নহ'ব বুলি কৈছে। তেতিয়াহ'লে নাপায় আপুনি। স্যাৰ মানে লোৱা নাই, আপোনালোকে কোচিং কৰিব সেয়া কৰিছে যেতিয়া তাৰপিছত কিয় দিব আপোনালোকে? নিদিয়ে। মানে যোনবোৰে ৰাজস্থানত কোচিং কৰি আছে সিহঁতে নাপায় বোলে, বা যোনবোৰে কোচিং কৰিছে নাপায়। কিন্তু মইতো সেল্ফ ষ্টাডি কৰি আছো ঘৰত থাকি স্যাৰ। ড্ৰপ লৈ পেলাই সেল্ফ ষ্টাডি কৰিছো, মই কোচিঙো কৰা নাই। নহয়, ড্ৰপ দিছেতো আপুনি। আপুনিতো ড্ৰপ দিছে, তাৰপিছত আজি যদি নেক্সট ইয়েৰ আপুনি ইয়াত নাপায় তেতিয়াহ'লেতো আপুনি কলেজত ডিগ্ৰীত এডমিশ্যন ল'লেতো কোনোবা কোচিং চেণ্টাৰৰ পৰাই গেপ চাৰ্টিফিকেটখন ওলাই কিনে দিব আপুনি। স্যাৰ এতিয়া হেৰি CM ছাৰ হেল্ল' তেতিয়াতো আপুনি কোচিং কৰাই হ'ল। স্যাৰ এতিয়া আপুনি মানে CM ছাৰৰ অফিচৰ পৰা কথা কৈ আছে নহয়? হয়। স্যাৰ CM ছাৰক এটা কথা ক'ব পাৰিবনে মোৰ তৰফৰ পৰা? স্যাৰ ছাৰক ক'ব যে ছাৰ অসমতো বহুত ষ্টুডেণ্ট আছে যিবোৰ JEE NEET-ৰ বাবে কোচিং কৰি আছে, আৰু বহুত দুখীয়া ষ্টুডেণ্ট আছে সেল্ফ ষ্টাডি কৰি আছে, সিহঁতে বাহিৰত যাব পৰা নাই কোচিং কৰিবৰ কাৰণে। চ' ছাৰ সিহঁতৰনো কি দুখ? সিহঁততো স্কুটিটো পাব লাগে, সিহঁতেও বহুত কষ্ট কৰি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দিছিল। এইটো আপুনি লিখি কিনে দি দিয়ক, আপুনি মেইল কৰি দিয়ক। মেইল কৰি দিলে হ'ব ন স্যাৰ? কৰি দিয়ক। ঠিক আছে স্যাৰ, ঠিক আছে, হ'ব, থেংক ইউ স্যাৰ।